দৰং ওদালগুৰি জিলাৰ মাধৱ গোহাঁই গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড। এটা কটন ফেক্টৰীত নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। চুৰহাব আলী আৰু জুলফিকাৰ আলী নামৰ দুই ভাই ককাইৰ আছিল ফেক্টৰীটো আৰু অগ্নিকাণ্ডত যা যায় ফেক্টৰীটোৰ ব্যৱহৃত অত্যাধুনিক মটৰ মেচিন লগতে যা যায় লাখ লাখ টকাৰ কটন। অগ্নিকাণ্ডত আনুমানিক ২৮-৩০ লাখ টকাৰ সা সম্পত্তি ধ্বংস হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ সম্প্ৰতিও পোহৰলৈ অহা নাই। আৰু নিশাৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হৈছে দৰং ওদালগুৰি জিলাৰ মাধৱ গোহাঁই গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। এটা কটন ফেক্টৰীত নিশা লাগিল জুই আৰু তাৰ পাছতেই সেই কটন ফেক্টৰীটোৰ বহু লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। জানিব পৰা গৈছে চোৰহাব আলী আৰু জুলফিকাৰ আলী নামৰ দুই ভাই ককাইৰ আছিল ফেক্টৰীটো। অগ্নিকাণ্ডত ইতিমধ্যে অত্যাধুনিক মটৰ মেচিন সম্পূৰ্ণৰূপে যা গৈছে। লাখ লাখ টকাৰ কটন ইতিমধ্যে সেই অগ্নিকাণ্ডতে ভস্মীভূত হৈছে। অগ্নিকাণ্ডত আনুমানিক ২৮-৩০ লাখ টকাৰ সা সম্পত্তি ধ্বংস হয়। এইদৰে মুহূৰ্ততে জুইৰ লেলিহান শিখাই সকলোবোৰ ধ্বংস কৰে। দৰং ওদালগুৰি জিলাৰ মাধৱ গাঁৱত সংঘটিত হৈছিল নিশাৰ ভাগত এই অগ্নিকাণ্ড। কিন্তু সম্প্ৰতিও অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা হৈছে জানিব পৰা হোৱা নাই। পঞ্চাশ মান বজাত আমি গম পালো যে আমাৰ এই প্ৰতিষ্ঠানত তাৰমানে আপোনাৰ জুই লাগিছে। এইটো আছিল আপোনাৰ তুলাৰ মেল, তাৰমানে কাপোৰৰ তুলা বনোৱা হয় আৰু কটন বনোৱা হয়। ফেক্টৰী আছিল। এইটো প্ৰায় ডেৰ বছৰ মান হ'ল, ১.৫ বছৰ বেছি হৈছে আৰু। এইটো জুইটো কেনেকে লাগিল আমি গম নাপালো আৰু গম পোৱা নাই। এতিয়া অনুমানিক এতিয়াও কিবা সন্দেহ কৰিব পৰা নাই।